হৰুপথাৰ নাওজানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজনকৈ সৰবৰাহকাৰীক আটক কৰিছে। নাওজানৰ বেলপথাৰৰ CDH ত্ৰিনিয়ালিৰ সমীপত মণিপুৰৰ পৰা এখন গোলাঘাট অভিমুখে AS23N7587 নম্বৰৰ এখন চাৰিচকীয়া I-20 বাহনৰ গোপন স্থানত ড্ৰাগছসমূহ লুকুৱাই আনি থকা অৱস্থাতে 711 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 3 কোটি টকা বুলি জানিব পৰা গৈছে আৰু আটকাধীন ধৃত তিনি সৰবৰাহকাৰী হৈছে তিনিচুকীয়াৰ দেৱৰাজ ছেত্ৰী, ৰাজকুমাৰ ছেত্ৰী আৰু মেৰাপানীৰ খগেন বৰা। হাতীটাকৈ চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি আৰু গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত চলা অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছখিনি। আনহাতে তিনিজনকৈ লোকক আটক কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে এতিয়া প্ৰাৰম্ভিক প্ৰক্ৰিয়া। আমাৰ মানে কি এটা টিম এটা আছিলে য'ত মোৰ SDPO আছিলে, CRPF আছিলে আৰু এখন গাড়ী আমি I-20 গাড়ী AS23 ৰেজিষ্ট্ৰেশ্যন যোনখন মণিপুৰৰ পৰা আহি আছিলে আমি এটা যি ইণ্টাৰচেপ্ট কৰিছোঁ আৰু গাড়ীখন থৰলি চাৰ্চ কৰাত যোনটো ফুটষ্টেপ আছে ফুটষ্টেপত চিক্ৰেট চেম্বাৰ বনোৱা আছিলে তাতে টোটেল আমি 60 পেকেট হেৰইন পাবলৈ সক্ষম হৈছোঁ যাৰ ৱেইট হৈছে 711 711 গ্ৰাম। এই সংক্ৰান্তি তিনিজন ব্যক্তিয়ে আটক কৰা হৈছে। এজন নাম ৰাজকুমাৰ ছেত্ৰী, দেৱৰাজ ছেত্ৰী আৰু এজন নগেন বৰা। নগেন বৰাটো আমাৰ চাংকাঠি মেৰাপানীৰ হয় আৰু বাকী দুজন তিনিচুকীয়াৰ হয়। আনুমানিক মূল্য কিমান হ'ব? এপ্ৰক্সিমেট ভেলু 3-4 কোটি তেনেকুৱা ইণ্টাৰনেশ্যনেল ভেলুটো। দেখা পোৱা গৈছে ধনশিৰি মহকুমাত ক্ৰমান্বয়ে এক প্ৰকাৰ ড্ৰাগছে চানি ধৰা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে আৰক্ষীও সষ্টম হৈ উঠিছে। গোটেই উঠি অহা প্ৰজন্ম বা কি বাৰ্তা দিব বিচাৰিব? একচুৱেলি আপোনালোকে যদি চাই এইটো এটা ট্ৰানজিট ৰুট হিচাপে ইউজ কৰিছে। ট্ৰানজিট ৰুট দুটা আছে, এটা কাৰ্বি আংলং হৈ পিনে কাৰ্বি আংলঙত পাৰ্মানেণ্ট নাকা আছে যোনটো সিহঁতে এভইড কৰিব চেষ্টা কৰে, কিন্তু ইয়াত জেনেৰেলি আমাৰ যিটো ডেব এৰিয়া হয় পাৰ্মানেণ্ট নাকা ছেটআপ কৰা অলপ দিগদাৰ হৈ যায়। গতিকে এই ৰুটটো সিহঁতে ইউজ কৰিছে আৰু আমি যিমানখিনি পাৰি আছোঁ আমি চেষ্টা কৰি আছোঁ যাতে এইটো ৰুটটো আমি বন্ধ কৰিব পাৰোঁ ড্ৰাগছ ধৰি কিনে। ঠিক, থেংক ইউ।